ভাৰ্গৱ ভূঞা ঘৰৰ বাসগৃহত যেহেতু ভাৰ্গৱ ভূঞাক যোৱাকালি লখিমপুৰ জিনিয়াৰ্ছ একাডেমীৰ তৰফৰ পৰা এক বঁটা আগবঢ়োৱা হৈছে। সেই বঁটাটি হৈছে বিজ্ঞান শাখাৰ 2026 চনৰ সৰ্বোচ্চ নম্বৰ পোৱাৰ বাবে। মই ভাৰ্গৱ ভূঞাৰ পৰা এই বঁটাটোৰ বিষয়ে সবিশেষ জানিব বিচাৰিম। হয়, যথেষ্ট ভাল লাগিছে। 2006 চনৰ পৰা পিছৰ পৰাই প্ৰতিষ্ঠাকালৰে পৰাই কেইবছৰমান পিছৰ পৰাই বিজ্ঞান শাখা তথা কলা শাখাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰা হয়। তেওঁলোকক ইয়াৰ বাবে উৎসাহিত কৰা হয়, আগলৈ যাতে তেওঁলোকে সফলভাৱে আগবাঢ়ি যাব পাৰে প্ৰেৰণা যোগোৱা হয়। ইয়াৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়নৰত আছে তেওঁলোকক উৎসাহিত কৰিবলৈ এই পদক্ষেপ হাতত লোৱা হৈছে। আৰু এই পদক্ষেপ জিনিয়াৰ্ছ একাডেমীৰ অধ্যক্ষ মহোদয় ডক্টৰ সত্যৰঞ্জন গোস্বামী ছাৰ আৰু ইয়াৰ লগতে মুনীন সভা পণ্ডিত ছাৰ আৰু ডক্টৰ মুকুন্দ ৰাজবংশী ছাৰ আৰু অমিয়া মেমৰ তত্ত্বাৱধানত চলে। আৰু হয়, যথেষ্ট ভাল লাগিছে, যথেষ্ট অনুপ্ৰেৰণামূলক তেওঁলোকে কাম কৰিছে। এই বঁটাটোৰ লগত মানে আৰু কি দিছে? এই বঁটাটোৰ লগত মোক এখন 10,000 টকীয়া এখন চেক আৰু এটা মমেণ্ট আৰু এখন জিনিয়াৰ্ছ একাডেমীৰ তৰফৰ পৰা মানপত্ৰ আৰু গামোচা তেনেদৰে দি অভিভাৱককো তেওঁলোকে সম্বৰ্ধনা জনাইছে। বঁটাটো পাই আপুনি আহি থকা যুৱ প্ৰজন্মক কি ক'ব বিচাৰে? যুৱ প্ৰজন্মক এটাই ক'ব বিচাৰিম যে তেওঁলোকে যিহেতু প্ৰেৰণা আৰু অনুপ্ৰেৰণা যোগাবলৈ সেই বঁটা দিয়া হয়, ইয়াৰ আন বেলেগ অৰ্থ আৰু উদ্দেশ্য একো নাই। ভালদৰে পঢ়ি অধ্যয়ন কৰিব লাগে আৰু ভৱিষ্যতে যি হ'ব বিচাৰে তাকে ভালদৰে কৰি তেওঁলোকে আগবাঢ়ি যাতে যাব। ধন্যবাদ ভাৰ্গৱ। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলা পানীগাঁও ভাৰ্গৱ ভূঞা ঘৰৰ বাসগৃহত। যিহেতু ভাৰ্গৱ ভূঞাক যোৱাকালি লখিমপুৰ জিনিয়াৰ্ছ একাডেমীৰ তৰফৰ পৰা এক বঁটা আগবঢ়োৱা হৈছে। সেই বঁটাটি হৈছে বিজ্ঞান শাখাৰ 2026 চনৰ সৰ্বোচ্চ নম্বৰ পোৱাৰ বাবে। মই ভাৰ্গৱ ভূঞাৰ পৰা এই বঁটাটোৰ বিষয়ে সবিশেষ জানিব বিচাৰিম। হয়, যথেষ্ট ভাল লাগিছে। 2006 চনৰ পৰা পিছৰ পৰাই প্ৰতিষ্ঠাকালৰে পৰাই কেইবছৰমান পিছৰ পৰাই বিজ্ঞান শাখা তথা কলা শাখাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰা হয়। তেওঁলোকক ইয়াৰ বাবে উৎসাহিত কৰা হয়, আগলৈ যাতে তেওঁলোকে সফলভাৱে আগবাঢ়ি যাব পাৰে প্ৰেৰণা যোগোৱা হয়। ইয়াৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়নৰত আছে তেওঁলোকক উৎসাহিত কৰিবলৈ এই পদক্ষেপ হাতত লোৱা হৈছে। আৰু এই পদক্ষেপ জিনিয়াৰ্ছ একাডেমীৰ অধ্যক্ষ মহোদয় ডক্টৰ সত্যৰঞ্জন গোস্বামী ছাৰ আৰু ইয়াৰ লগতে মুনীন সভা পণ্ডিত ছাৰ আৰু ডক্টৰ মুকুন্দ ৰাজবংশী ছাৰ আৰু অমিয়া মেমৰ তত্ত্বাৱধানত চলে। আৰু হয়, যথেষ্ট ভাল লাগিছে, যথেষ্ট অনুপ্ৰেৰণামূলক তেওঁলোকে কাম কৰিছে। এই বঁটাটোৰ লগত মানে আৰু কি দিছে? এই বঁটাটোৰ লগত মোক এখন 10,000 টকীয়া এখন চেক আৰু এটা মমেণ্ট আৰু এখন জিনিয়াৰ্ছ একাডেমীৰ তৰফৰ পৰা মানপত্ৰ আৰু গামোচা তেনেদৰে দি অভিভাৱককো তেওঁলোকে সম্বৰ্ধনা জনাইছে। বঁটাটো পাই আপুনি আহি থকা যুৱ প্ৰজন্মক কি ক'ব বিচাৰে? যুৱ প্ৰজন্মক এটাই ক'ব বিচাৰিম যে তেওঁলোকে যিহেতু প্ৰেৰণা আৰু অনুপ্ৰেৰণা যোগাবলৈ সেই বঁটা দিয়া হয়, ইয়াৰ আন বেলেগ অৰ্থ আৰু উদ্দেশ্য একো নাই। ভালদৰে পঢ়ি অধ্যয়ন কৰিব লাগে আৰু ভৱিষ্যতে যি হ'ব বিচাৰে তাকে ভালদৰে কৰি তেওঁলোকে আগবাঢ়ি যাতে যাব। ধন্যবাদ ভাৰ্গৱ। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।